আলহুৱা মনোমোহা চঞ্চল বতাহে বতাহে যাৰ উমাল উপস্থিতি সিয়েই ঘৰচিৰিকা 20 মাৰ্চ বিশ্ব ঘৰচিৰিকা দিৱস কণমানি চৰাইটিৰ সংৰক্ষণৰ বাণীৰে বিশ্বই উদযাপন কৰে এই দিন আমিও তেওঁ সহযোগিতা কৰি আছো আজিও আমি ঘনচিৰিকা সংৰক্ষণ লৈ পেলাই বিভিন্ন ঠাইত সভা পাতিছো 100 জনৰ অধিক কৃষকৰ লগত কথা পাতিছো আমাৰ নেচাৰ্ছ বেকনৰ ফালৰ পৰা শিৱসাগৰ বিভিন্ন স্থানত ঘনচিৰিকা সংৰক্ষণ লৈ পেলাই কথা বতৰা হৈ আছে জাতীয় বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰত থকা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত সৰ্বভাৰতীয় কৃষি পক্ষী বিজ্ঞানে প্ৰকল্প চলি আছে বীৰেন্দ্ৰনাথ দত্তৰ ঘৰচিৰিকাক লৈ এই কালুজয়ী গীতটিয়ে আমাক সদায় আলোড়িত কৰি আহিছে কণমানি ঘৰচিৰিকাৰ উমাল উপস্থিতিত গাঁৱৰ ঘৰখনে পৰিপূৰ্ণতা পাইছিল মানুহৰ পৰম সুহৃদ ঘৰচিৰিকাৰ ধ্বংসৰ আঁৰত কিন্তু মানুহেই কংক্ৰিটৰ দাবানলে ভয়াৱহতা নমাইছে কণমানি ঘৰচিৰিকালৈ মোবাইল টাৱাৰৰ ইলেক্ট্ৰমেগনেটিক ৱেভ ইয়াৰ অভিশাপ পলিউশ্যন মানে আমাৰ যে এইবিলাক ডাঙৰ ডাঙৰ টাৱাৰবোৰ সজোৱা হয় এইবোৰ সেইটো অকল ঘৰচিৰিকাৰ বুলিয়ে নহয় বিভিন্ন ক্ষেত্ৰত মানুহ এফেক্ট হয় অৱশ্যে সময়ৰ গতিত খাপ খুৱাই জীৱন যাপনৰ কীৰ্তি ফিকিছে ঘৰচিৰিকাই মহানগৰীতো কংক্ৰিটৰ দাবানলৰ ফাকে ফাকে দেখা পোৱা যায় ঘৰচিৰিকাৰ প্ৰত্যয়দীপ্ত উপস্থিতি আমগুৰি দিখুমুখৰ এটা পৰিয়াল আজিৰ দিনটোৰ চৰ্চাৰ কেন্দ্ৰবিন্দু ব্যৱসায়ী প্ৰণৱ শইকীয়াৰ পৰিয়ালে ঘৰচিৰিকা সংৰক্ষণৰ বাবে লৈছে বিশেষ উদ্যোগ ঘৰত সাজি দিছে ঘৰচিৰিকাৰ বাহ আছে 25 বাহমান আছে হেইপিনেও আছে এপিনেও আছে এপিনেও আছে খেৰিঘৰ নৰাঘৰ টকো পাতেৰে চাৱনি কৰি ঘৰৰ আমেজ আজিৰ তাৰিখত অতীত অথচ এনেধৰণৰ বিশেষ বাসস্থানেই ঘৰচিৰিকাৰ অতি আপোন আনহাতে গুৰেশ্বৰৰ বৰফুকন ঘাট গাঁৱৰ বিপুল চন্দ্ৰ ডেকাই প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে ঘনচিৰিকাৰ বাবে আজিও খেৰিঘৰত জীৱন নিৰ্বাহ কৰিছে বিপুল চন্দ্ৰ ডেকাই প্ৰায় 200-300 চৰাইৰ আগমন ঘটে ডেকাৰ ঘৰলৈ প্ৰকৃতিৰ এক অনবদ্য সৃষ্টি ঘৰচিৰিকা কিন্তু মানুহৰ কংক্ৰিটৰ দাবানলে এক প্ৰকাৰ ভয়াৱহতা নমাই আনিছে ঘৰচিৰিকাৰ প্ৰতি কিন্তু সজাগ আৰু সচেতনতাৰে আমি যদি এই কণমানি পক্ষীটোক জীয়াই ৰাখিবলৈ যত্ন কৰোঁ তেনেহ'লে আমাৰ জৈৱ বৈচিত্ৰ্যৰ বাবে ই এক আশীৰ্বাদ স্বৰূপ হ'ব অতীত সোঁৱৰণি নহওক কোনো কালে সকলো ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ